আজিৰ খানাটো বাহিৰতে খালোঁ, কিন্তু কাৰ লগত জানেনে? কৈ আছোঁ ৰ'ব। বহুত দিনৰ পৰা বেংকৰ দুটামান কাম আছিল। এইফালে মই ঘৰৰ পৰা অকলেই বাৰু ওলাই গ'লোঁ। তাকে বোলো আজি কৰি আহোঁগে। বেংকত গৈয়ে আকৌ ফৰ্ম ফিল আপবিলাক কৰাত ষ্টাৰ্ট হ'লেই নহয়। যিহেতু আহিছোঁ এনেকুৱা এটা কামত যেন নৰখিলে নহয়। ৰখি থকা কামটোৱে মই বৰ বেয়া পাওঁ। ৰ'ব গাইছ ৰ'ব, মই চিনাকি কৰাই দিয়াই নাই নহয়। এইফালে মোৰ লগত আহিছে আজি মোৰ মৰমৰ মা। তো মাৰো অকণমান বেংকৰ কাম আছিল, সেইকাৰণে আমি দুয়োগৰাকী লগ হৈ ল'লোঁ। এইফালে দেখিছেনে আমাৰ ধেমালিবিলাক বাহিৰতো খতম নহয়। আজি মোৰ বহুত কেইটাই কাম আছিল আৰু এইফালে ভাবিলোঁ যে কিবা এটা খাই লওঁ বুলি, কাৰণ দুয়োগৰাকী ৰাতিপুৱাতে ওলোৱা, কাৰণ দুপৰীয়া হৈ আহিছিল আৰু লাঞ্চৰ টাইম হৈছিল আমাৰ ইমানে বেছি ফাষ্ট ফুডবিলাক খোৱাতকৈ ভাবিলোঁ ভাতৰ থালিকে খাই দিওঁ, কাৰণ সেইবিলাক অকণমান এতিয়া এভইড কৰিছোঁ। আইটেম কিন্তু থালিখনত বহুত কেইটা আছিল আৰু চিকেন লৈ ল'লোঁ আমি। খাবলৈ বাৰু টেষ্টিয়ে আছিল। আৰু মই ওলাই আহিছোঁ ফুচকা নেখাম তেনেকুৱাতো হ'ব নোৱাৰে। এইফালে মায়ে দুটামান বজাৰ কৰি ল'লে আৰু লগতে মোক ফল মূল দুটামান কিনি দি পঠালে। কোনে কোনে মাৰ হাতত ধৰি ৰাস্তা আজিও পাৰ হয়।